তামিলনাডুৰ বিৰুধুনগড় জিলাৰ ঘটনাৰপতি গাঁৱত ভানাজা ফায়াৰ ৱৰ্কছ কাৰখানাৰ ভিতৰত মহিলা শ্ৰমিকসকলে হাঁহি ধেমালিৰে ৰাসায়নিক মিহলাই আছিল। তেওঁলোকে সপোন দেখিছিল সন্তানক পঢ়োৱা, পৰিয়ালক সুখী কৰা। দেশৰ উৎসৱত আলোকিত কৰা এই কামেই তেওঁলোকৰ জীৱিকা। হঠাতে এটা বিশাল বিস্ফোৰণ, আকাশখন ঢাকি পৰিল ধোঁৱাৰে। জুইৰ লেলিহান শিখাই গোটেই কাৰখানাক গ্ৰাস কৰিলে। চিঞৰ হাহাকাৰ ধ্বংসস্তূপ। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে 23ৰ পৰা 25 জনীয়া নিৰীহ জীৱন শেষ হৈ গ'ল। বেছিভাগেই মহিলা, মাক, ভনী, পত্নী। কিছুমানৰ শৰীৰ চিনাকি কৰিবলৈ কঠিন হৈ পৰিল। 6ৰ পৰা 12 জন আহত হৈ চিকিৎসালয়ত যুঁজি আছে। কিয় হ'ল এনে? কাৰণ কাৰখানা বন্ধৰ দিনতো খোলা আছিল। নিয়ম উলংঘন, সুৰক্ষা অৱহেলা। মালিকৰ বিৰুদ্ধে এতিয়া তদন্ত চলিছে। চৰকাৰে সহায় কৰিছে, কিন্তু হেৰুৱা জীৱন উভতি নাহে। এই ঘটনাই আমাক সকলোকে সুধিছে, শ্ৰমিক সুৰক্ষা কিমান জৰুৰী? ফায়াৰ ৱৰ্কছ উদ্যোগত কাম কৰা হাজাৰ হাজাৰ পৰিয়ালৰ ভৱিষ্যত কি হ'ব? আহক আমি সকলোৱে সচেতন হওঁ, নিয়ম মানি চলো। মৃত আত্মাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, পৰিয়ালসকললৈ গভীৰ সমবেদনা। এনে দুৰ্ঘটনা যাতে কেতিয়াও নহয়। ধন্যবাদ।